হাই গাইজ, ওয়েলকাম গোল্ডেন ৰিয়েল ব্লগাৰলৈ। মই আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আজি আপোনালোকক মই আনকমন বস্তু এটা দেখুৱাম আৰু এই বস্তুটো আপোনালোকে চাই কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু এই বস্তুটো আজি চৰকাৰৰ তৰফৰ পৰা আহিছে। আপোনালোকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। এয়া চাওক, এইখন হৈ গ'ল এখন আনকমন চাইকেল। আজি আমাৰ ভাইটিয়ে এই চাইকেলখন স্কুলত পাই আহিছে। তো এইখন চাইকেল আজি তাক উপহাৰ দিছে চৰকাৰে, তো স্কুলৰ তৰফৰ পৰা দিছে। আৰু এই চাইকেলখনৰ দ্বাৰা তেওঁ স্কুল যাব কাইলৈৰ পৰা। আৰু আমাৰ ভাইটিক দেখুৱাই দিম এতিয়া। ভাইটি অলপমান বাহিৰত কিবা কৰিব গৈছে। তো প্ৰথমতে আপোনালোকক চাইকেলখন দেখুৱাই দিওঁ। আপোনালোকে চাইকেলখন চাওক। এয়া চাইকেলখনৰ নাম হয় পেণ্ট হিৰো চাইকেল। দেখিছে না, কালাৰ দেখিছে এখন। এনে জেনেৰেলি যিবিলাক চাইকেল আছে আমাৰ এই দোকানবিলাকত তেনেকুৱা কালাৰ নহয়, এইটো কালাৰটো বেলেগ। ইয়াৰ মানে আপুনি চাইকেলখন চাই থাকিবলৈ মন যাব, ইমান ধুনীয়া, ইমান কালাৰটো মেচিং কৰিছে চাইকেলখনৰ লগত। তো মই মানে চাইকেলখন চাই মোৰ একদম ভোকে খুন্দা মাৰি ধৰিছে। ময়ো স্কুলত পঢ়িবলৈ যাম নেকি তেনেকুৱা লাগি গৈছে। তো মই এতিয়া স্কুল পঢ়িবলৈ যাব নোৱাৰোঁ, কাৰণ মই স্কুল পঢ়ি মেলি ওলাই আহিলোঁ। তো সেইকাৰণে এতিয়া মোৰ দুখ লাগি আছে। আমাৰ সময়ত এনেকৈ চাইকেল নিদিলে, আমাকো চাইকেল নিদিলে। আমি পঢ়ি থাকোঁতেও এনেকৈ চাইকেল দিয়া হ'লে চৰকাৰে, আমিও কিমান ভাল পালোঁ হ'লে, আনন্দিত হ'লোঁ হ'লে। কিন্তু আমাৰ দিনত তেনেকুৱাবিলাক নাছিলে। তো আজি আমাৰ ভাইটিৰ দিনত এনেকুৱা চৰকাৰে চাইকেল দিছে। তো ধন্যবাদ থাকিলে চৰকাৰকো, যোন চৰকাৰে দিছে। আৰু এনেকৈ যদি ষ্টুডেণ্টবিলাকক চৰকাৰে সহায় কৰি থাকে, তেতিয়া আমাৰ এই দেশৰ ষ্টুডেণ্টবিলাক আগবাঢ়িব বুলি আশা কৰিছোঁ। তো চৰকাৰক ধন্যবাদ জনাইছোঁ, সকলো ষ্টুডেণ্টক যেন এনেকুৱা এটা সুবিধা দিয়াৰ কাৰণে। আৰু চৰকাৰে যেন এই উপহাৰটো দিয়াৰ বাবে তেওঁক অশেষ ধন্যবাদ। থেংক ইউ। জয় হিন্দ, জয় ভাৰত, জয় অসম।